কৃষ্ণ হদিয়াৰ মা বিশেষভাৱে সক্ষম এগৰাকী বৃদ্ধ মাতৃ, কিন্তু এইগৰাকী মাতৃৰ কোখতে জন্ম হৈছে কৃষ্ণ হদিয়াৰ নিচিনা এগৰাকী সন্তান, যাৰ বাবে আমি সকলো ইয়াত বিভিন্ন ঠাইৰ পৰা আহি সমবেত হৈছোঁ। আৰু তেখেতৰ পিতৃকো আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। এজন চহা গাঁৱলীয়া কৃষক, তেওঁলোকৰ ঔৰসতে জন্মগ্ৰহণ কৰিছিলে কৃষ্ণ নিচিনা পুত্ৰ প্ৰত্যেক ঘৰে ঘৰে জন্ম হওক, আজিৰ দিনত মই তাৰে কামনা কৰিছোঁ। আটাইতকৈ বেছি ছাপোৰ্ট কৰি আগবঢ়াই দিয়া মানুহগৰাকীয়ে হৈছে তেখেতৰ পৰিবার। তেখেতকো মই ৰাইজৰ আগত পৰিচয় কৰাই দিছোঁ। মোৰ ওচৰলৈ যেতিয়া গান কৰিবলৈ গৈছিলে, এওঁ মোক ভুলতে কৈ পালে, কিন্তু আজি মই ৰাইজৰ আগত দিম কথাষাৰ, লাজ কৰিব নালাগে। এওঁ মোক ভুলতে কৈ পাইছে যে পইচা নাছিলে, মোৰ মানুহজনীয়ে কুকুৰা বেচি কিনে ৩,০০০ টকা দি পঠিয়াইছিলে। কেনেকুৱা এটা ছাপোৰ্ট আছে তেওঁৰ মানুহগৰাকীৰ। গতিকে তেওঁৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। এগৰাকী ইউটিউবাৰ জোনমণি গগৈ বাইদেউ আমাৰ কাষলৈ মাতিছোঁ। তেখেতে এটি উপহাৰ আনিছে কৃষ্ণ হদিয়ালৈ। গতিকে সকলো ৰাইজৰ আগত তেখেতক উপহাৰটি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। কৃষ্ণ হদিয়া আহিব লাগে। তেখেতে বহুত মৰমেৰে নিজ হাতেৰে এটা কেক তৈয়াৰ কৰি আনিছে কৃষ্ণ হদিয়াৰ বাবে। ইয়াতকৈ আৰু উৎসাহ একো হ'ব নোৱাৰে। সকলো হাত চাপৰি দিব লাগে ডাঙৰকে। এয়া বাইদেউ খুব ইউটিউবৰ যোগেদিয়ে চিনাকি, তথাপিও এনেকুৱা এটা মৰম নিজ হাতেৰে তৈয়াৰ কৰি আনিছে। ইয়াতকৈ ডাঙৰ উৎসাহ কেতিয়া হ'ব নোৱাৰে বুলি মই মোৰ ফালৰ পৰা অনুভৱ কৰিছোঁ। কৃষ্ণ হদিয়াৰ ঘৰত উপবিষ্ট সংস্কৃতি প্ৰেমী ৰাইজলৈ মোৰ আজি কৃষ্ণ হদিয়াৰ ঘৰত কিয় উপস্থিত হৈছে সকলোৱে গম পাই চাগে। কৃষ্ণ হদিয়াই এটি নতুন গীত শুভমুক্তি দিবৰ বাবে আজি গীতটি গাইছে কৃষ্ণ হদিয়া আৰু টিকি সোণোৱালে। মই আমাৰ আজি আপোনালোকৰ আগত পৰিচয় কৰি দিব লৈছোঁ কৃষ্ণ হদিয়াক। কৃষ্ণ হদিয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা দিবৰ বাবে বন্দনা সোণোৱালক অনুৰোধ জনাইছোঁ। এয়া বন্দনা সোণোৱালে কৃষ্ণ সোণোৱালক সম্বৰ্ধনা জনাইছে। সকলোৱে হাত তালি দিব লাগে। শুভ মুহূৰ্তলৈ আগবাঢ়িছে। এয়া বন্তি প্ৰজ্বলন কৰিছে কৃষ্ণ হদিয়া নিজেই। আৰু আশা কৰক সকলোৱে আশীৰ্বাদ কৰক, বন্তি গছি যেনেকৈ জ্বলি উঠিছে তেওঁৰ ভৱিষ্যতো যাতে এনেদৰে জ্বলি উঠক। সকলোৱে এবাৰ জোৰকে হাত চাপৰি বজাব লাগিব। প্ৰথমতে কেকটো কাটিবলৈ অনুৰোধ কৰিছোঁ। গতিকে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ এজন যুৱকে আজি ইউটিউবত ভিডিঅ'ৰ লগতে আজি গতিকে আজি মই এই অনুষ্ঠানত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে বোকাতে পদুম গজে। মই গীত শুনি বহুত ভাল লাগিছে। আমাৰ চোনপুৰা এটা গৌৰৱ হয়। আমাৰ চোনপুৰা ধুনীয়া পৰিচয় দি মেলি আমাৰ এই গীতটোত পৰিৱেশন কৰিছে। মই বহুত ভাল পাইছোঁ। মই এতিয়া দেউতাৰ পৰা আপোনাৰ সন্তানৰ বাবে ইমান ৰাইজ ইয়াত সমাবেত হৈছেহি, তেওঁ এটি গীত লিখি উলিয়ালে আৰু মই সংগীত কৰিলোঁ। আমি কেনেকুৱা কৰিছোঁ নাজানো, এতিয়া আপুনি শুনি কেনেকুৱা পালে সেইটো জানিব বিচাৰিছোঁ। ভালে হৈছে আৰু দেখিছোঁ গামে গামে সকলোখিনি এনেকৈ আগবাঢ়ি নাযালেনো পাছত ল'ৰা ছোৱালীনো কি উপায় জানিব, কি কৰি খাব গাঁৱৰ এনেকৈ আগবাঢ়ি গ'লে মানে ভাল। আপুনি সুখী তই আজি সুখী নাই? আজি এইটো মই সুখীত আছোঁ। আপুনি কেনেকুৱা অনুভৱ কৰিছে?
হ'লেও ভাল লাগিছে নে বেয়া লাগিছে এইটো কওক ভাল লাগিছে হ'লেও ভাল লাগিছে নে বেয়া লাগিছে এইটো কওক ভাল লাগিছে ভাল লাগিছে মাক দেউতাক সুখী তেওঁৰ শ্ৰীমতীৰ পৰা মই জানিব বিচাৰিম কেনেকুৱা অনুভৱ হৈছে মোৰ কি কয় এতিয়া সকলো ৰাইজক দেখি মনত ভাল লাগিছে তেনেকে ৰাইজে আকলি লয় নহয় জানো দেখিছো আপোনাৰ অকণমান আনন্দৰ চকুলো যেন অকণমান চকুলো সেমেকা সেমেকা যেন হৈছে আনন্দৰ চকু নে দুখৰ দুখৰ নহয় কিন্তু মুখৰ চকুলোৱে খুব এই ছাৰসকলৰ ওচৰলৈ আগবাঢ়িছো মই এতিয়া খুব ভাল লগা এটা মুহূৰ্ত আচলতে কৃষ্ণ শদিয়াক আমি আগৰ পৰাই চিনি পাওঁ তেওঁ আচলতে আমি এজন ইউটিউবাৰ বা এজন ভাল অভিভাৱক বা এজন নাটক কৰি ভাল পোৱা এজন যুৱক বুলি ভাবিছিলোঁ কিন্তু তেওঁৰ মাজত যে এনেকুৱা এটা গীতৰ বা সংগীতৰ এটা প্ৰতিভা আছে আজি নতুন এটা চিনাকি পালোঁ খুব তেওঁলোক আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আচলতে নিজৰ ঠাইখন ভাল পায় এটা নিভাঁজ এটা নিজৰ ঠাইখনক লৈ এটা প্ৰতিষ্ঠা কৰাৰ যি এটা পৰিকল্পনা বা তেওঁৰ যিটো চিন্তা খুব শলাগিবলগীয়া আন এগৰাকী আছে শিক্ষাগুৰু তেওঁৰ পৰা আমি চমুকৈ দুআষাৰমান জানিব বিচাৰিম হয় গানটো ভাল লাগিছে মই এটাই বুজিছোঁ এইখনি গাঁও বুকুৰ আপোন সঁচাই আপোন খোজে কাটিলেও কৃষ্ণদাক চিনি পাইছিলোঁ আগতেও আহিছোঁ কিন্তু গানটোত নিভাঁজ অসমীয়াৰ এটা আভাস পোৱা গৈছে ভাল লাগিছে আৰু বিশেষকৈ সোণপুৰা অঞ্চলটোৰ নিজৰ গাঁওখনৰ পৰিচয় সুন্দৰভাৱে প্ৰকাশ কৰিছে সেইবাবে মই কৃষ্ণদাক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আগবাঢ়ি যাবলৈ অনুৰোধ